নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 25 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ আহি গৈছে চৰকাৰী এছঅপি। দেশত কোভিডে লৈছে সংহাৰী ৰূপ আৰু তাৰ মাজতেই এবাৰ এছঅপি জাৰি কৰা হৈছে। ৰাজধানী দিল্লী যিকোনো মুহূৰ্তত কোভিডে ভয়াবহ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এটা উদ্বেগজনক খবৰ জনোৱাৰ চেষ্টা কৰিছো। কোভিডক লৈ জাৰি কৰা হৈছে হাই এলাৰ্ট। কোভিডক লৈ জাৰি কৰা হৈছে দেশৰ ভিতৰতে প্ৰথমখন এছঅপি জাৰি কৰা হৈছে মুহূৰ্তত। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। এবাৰ কোভিডক লৈ জাৰি কৰা হৈছে এছঅপি। যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হোৱাৰ নিৰ্দেশ দিয়া হৈছে। পৰ্যাপ্ত বিছনা, অক্সিজেন, ঔষধ আৰু ভেকচিন সাজু ৰাখিবলৈ নিৰ্দেশনা চৰকাৰৰ। দেশত 273 জনলৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা। এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ জনোৱাৰ চেষ্টা কৰিছো। কোভিডক লৈ ৰাজধানী দিল্লীত প্ৰথমখন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এটা উদ্বেগজনক খবৰ, কোভিড সংক্ৰমণৰ পাছতেই দিল্লীৰ স্বাস্থ্য মন্ত্ৰী পংকজ সিঙে জাৰি কৰিছে এই নতুন এছঅপি। ৰাজধানী দিল্লীত নতুনকৈ 23 জন ৰোগী ধৰা পৰাৰ পাছতে খস্তম হৈ পৰিছে স্বাস্থ্য বিভাগ। ইতিহাস থকা লোকক লৈ চোকা দৃষ্টি ৰখাৰ নিৰ্দেশনা দিয়া হৈছে। 11খন ৰাজ্যত কোভিডে লৈছে অধিক সংক্ৰামক ৰূপ। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ, গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, হাৰিয়ানাত ধৰা পৰিছে কোভিড ৰোগী। দিল্লী, ৰাজস্থান, কেৰালা, পশ্চিমবংগত কোভিডে সংহাৰী ৰূপ ধাৰণ কৰিছে। এই মুহূৰ্তত ছিকিম, পুডুচেৰীতো নতুনকৈ কোভিড সংক্ৰমণ ধৰা পৰিছে। কেৰালাত সৰ্বাধিক 95 জন, তামিলনাডুত 66 জন কোভিড আক্ৰান্ত ৰোগী। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে বহুবল্কী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এতিয়া হৈছে কি? ভাৰতক লৈ টোপনি নাইকিয়া হৈছে ডনাল্ড ট্ৰাম্পৰ। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ভাৰতক লৈ টোপনি নাইকিয়া হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। এটাৰ পিছত আন এটা অদ্ভুত সিদ্ধান্ত লৈছে বহুবল্কী ডনাল্ড ট্ৰাম্পে। ভাৰতক লৈ এটাৰ পাছত আন এটা অদ্ভুত সিদ্ধান্ত লৈছে বহুবল্কী ডনাল্ড ট্ৰাম্পে। এতিয়াৰে পৰা আমেৰিকাত অধ্যয়ন কৰিব নোৱাৰিব ভাৰতীয় শিক্ষাৰ্থীসকলে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ, এতিয়াৰে পৰা আমেৰিকাতে অধ্যয়ন কৰিব নোৱাৰিব ভাৰতীয় শিক্ষাৰ্থীয়ে। আমেৰিকাত ভাৰতীয় শিক্ষাৰ্থীৰ অধ্যয়নক লৈ নিষেধাজ্ঞা মাৰ্কিন প্ৰশাসনৰ। বিপদত পৰিছে আমেৰিকাত অধ্যয়নৰত ভাৰতৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী। খন্দিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কঠোৰ হৈ পৰিছে এই মুহূৰ্তত উচ্চতম ন্যায়ালয়। এবাৰ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তানে হেৰুৱাব পৈতৃক সম্পত্তি। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। এতিয়াৰে পৰা পিতৃ মাতৃক অৱজ্ঞা কৰিলে সন্তানে হেৰুৱাব লাগিব পৈতৃক সম্পত্তি। সন্তানৰ পৰা ঘূৰাই ল'ব পাৰিব উত্তৰাধিকাৰী সূত্ৰে পোৱা সম্পত্তি। গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। বৃদ্ধ পিতৃ মাতৃক কোনেও অৱজ্ঞা নকৰিব। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। বৃদ্ধ পিতৃ মাতৃৰ আল পৈচান ধৰিবই লাগিব। বৃদ্ধ পিতৃ মাতৃৰ সৈতেও কোনেও বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। বৃদ্ধ পিতৃ মাতৃক পোহপাল দিয়াটো সন্তানৰ দায়িত্ব আৰু কৰ্তব্য। অন্যথা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা সম্পত্তিত নাথাকিব এবাৰ পুত্ৰ বোৱাৰীৰ কোনো ধৰণৰ অধিকাৰ। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। নিজৰ পিতৃ মাতৃক কোনেও অৱহেলা নকৰিব। এতিয়াৰে পৰা পিতৃ মাতৃক অৱজ্ঞা কৰিলে এবাৰ সন্তানে হেৰুৱাব লাগিব পৈতৃক সম্পত্তি। সন্তানৰ পৰা ঘূৰাই ল'ব পাৰিব উত্তৰাধিকাৰী সূত্ৰে পোৱা সম্পত্তি। আজিৰ সন্ধিয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ জাকে জাকে বাংলাদেশী ধৰা পৰিছে। এই মুহূৰ্তত অসমৰ ভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে জাকে জাকে বাংলাদেশী। মাত্ৰ 24 ঘণ্টাতে 26টাকৈ বাংলাদেশী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উজনিত আকৌ একেলগে 22 গৰাকীক আটক কৰা হৈছে। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। কেন্দ্ৰৰ নিৰ্দেশনাৰ পাছতেই বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত এইবাৰ একশ্যন মোডত প্ৰশাসন। কেন্দ্ৰৰ নিৰ্দেশনা দিয়াৰ লগে লগে এইবাৰ জঁপিয়াই পৰিছে আৰক্ষী বাংলাদেশীৰ ওপৰত। বাংলাদেশী কোনো পধ্যে থাকিব নোৱাৰিব। অসমত জাকে জাকে ওলাইছে এতিয়া বাংলাদেশী। বিগত 24 ঘণ্টাত 26টা বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পুনৰ উজনিতেই 22টা বাংলাদেশীক আটক কৰিছে আৰক্ষীয়ে। এবাৰ নুমলীগড় শোধনাগাৰৰ পৰা আটক কৰা হৈছে বাংলাদেশী কেইটা। শোধনাগাৰত শ্ৰমিক হিচাপে কৰ্মৰত আছিল বাংলাদেশী কেইটা।
ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আগন্তুক 30 দিনৰ ভিতৰতে নামনি আৰু মধ্য অসমতে চলিব অধিক সক্ৰিয় অভিযান এটাও বাংলাদেশী খাৰিজ নোযোৱাৰ পণ লৈছে এবাৰ আৰক্ষীয়ে আন এটা ব্ৰেকিং নিউজ এবাৰ গৰু মহৰ গাড়ীৰ পৰা ধন দাবী কৰি এবাৰ নিলম্বন হৈছে 4 গৰাকীকৈ আৰক্ষী বিপদত পৰিছে এতিয়া আৰক্ষী গৰু মহৰ পৰা ধন দাবী কৰাৰ অভিযোগত এবাৰ 4 গৰাকী আৰক্ষীক নিলম্বন কৰা হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত খাকি পোছাকত এবাৰ কলা দাগ খানিছে আৰক্ষীয়ে গৰু মহৰ গাড়ীৰ পৰা ধন দাবী কৰা আৰক্ষী এবাৰ জালত পৰিছে আৰক্ষী বিপদত পৰিছে এই মুহূৰ্তত ধন দাবী কৰি এবাৰ 4 গৰাকী আৰক্ষীক নিলম্বন কৰিছে গৃহ বিভাগে ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে এবাৰ 4 গৰাকী খাকি পোছাকধাৰীক এবাৰ ৰিজাৰ্ভ ক্লোজ কৰা হৈছে 4 গৰাকীৰ ভিতৰত দুজন হৈছে আৰক্ষী আৰু দুজন হৈছে গৃহ আৰক্ষী জালুকবাৰীৰ মাজেৰে মহভৰ্তি ট্ৰাক পাৰ কৰাৰ নামত ধন দাবী কৰিছিল আৰক্ষীয়ে আৰু খাকি পোছাকত কলা দাগ খাৰিছে এই 4 গৰাকী আৰক্ষীয়ে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এবাৰ বিনামূলীয়া ৰেচন সন্দৰ্ভত ডাঙৰ মন্তব্য কৰা হৈছে চৰকাৰে বিনামূলীয়া ৰেচনতকৈ কৰ্মসংস্থাপন আৰু আন্তঃগাঁথনিত গুৰুত্ব দিয়ক মন্তব্য কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে মুহূৰ্তত খৰব হৈ পৰিছে চৰকাৰৰ বিনামূলীয়া ৰেচনৰ বিৰুদ্ধে খৰব হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কঠোৰ সমালোচনা কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহে ৰেচনতকৈ কৰ্মসংস্থাপন আন্তঃগাঁথনিক গুৰুত্ব দিয়ক খাদ্য সুৰক্ষাৰ বাবে চৰকাৰে সৃষ্টি কৰক পৰ্যাপ্ত সংস্থাপনৰ চৰকাৰৰ ধন বিনামূলীয়া ৰেচনতেই খৰচ হলে আন্তঃগাঁথনি কি হ'ব প্ৰশ্ন কৰিছে এবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে খাদ্যৰ সমস্যা দূৰ কৰাৰ একমাত্ৰ উপায় বিনামূলীয়া ৰেচন নহয় কৰ্মসংস্থাপনহে বিনামূলীয়া ৰেচনে কৰদাতাৰ ওপৰত সৃষ্টি কৰে অতিৰিক্ত বুজাহে আৰু বিনামূলীয়া ৰেচনে কৰদাতাৰ ওপৰত সৃষ্টি কৰে অতিৰিক্ত বুজা ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বতেই গঠিত বিচাৰপীঠে কেইবাটাও বৃহৎ মন্তব্য কৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ সাংসদ আছাদুদ্দিন ওৱেইছিৰ তৰফৰ পৰা ইছলামক লৈ কি মন্তব্য কৰা হৈছে এই মুহূৰ্তত প্ৰতিটো শেহতীয়া তথ্য জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ ইছলামক বদনাম কৰিছে এই মুহূৰ্তত পাকিস্তানে মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে প্ৰকৃত ইছলাম কি বিশ্বক শিকাইছে আছাদুদ্দিন ওৱেইছিয়ে প্ৰকৃত ইছলাম কি বিশ্বৰ সন্মুখত দাঙি ধৰিছে আছাদুদ্দিন ওৱেইছিয়ে সন্ত্ৰাসবাদক সদায় নিন্দা কৰে ইছলাম ধৰ্মই এই মন্তব্য সাংসদ আছাদুদ্দিন ওৱেইছিৰ এজনক হত্যা কৰিলে সমগ্ৰ মানৱ জাতিক হত্যা কৰাৰ সমান বুলি কোৰাণত আছে এই মন্তব্য আছাদুদ্দিন ওৱেইছিৰ কোৰাণৰ আয়াতক ভুলকৈ অপব্যাখ্যা কৰি ইছলামক বদনাম কৰিছে এনো পাকিস্তানে ইছলাম কি বাহৰেইনত উপস্থাপন কৰিলে আছাদুদ্দিন ওৱেইছিয়ে কৈছে যে বিশ্বত সন্ত্ৰাসবাদ কেৱল পাকিস্তানৰ বাবেহে হৈছে পাকিস্তানৰ চৰিত্ৰ আৰু পাকিস্তানৰ মুখা খুলিলে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে ভাৰতৰ প্ৰতিনিধি দলে বাহৰেইন যাত্ৰাৰ সময়তে আছাদুদ্দিন ওৱেইছিয়ে এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ মন গলেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব কাকো এতিয়াৰে পৰা কাৰণ নোহোৱাকৈ কোনো লোককে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে নিৰ্দেশনা অমান্য কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ ক্ষুণ্ণ হৈ পৰিছে উচ্চতম ন্যায়ালয়ে বিনা কাৰণতেই কোনো লোকক আৰক্ষীয়ে এতিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিব নোৱাৰিব গ্ৰেপ্তাৰ কৰা কাৰ্যক অবৈধ বুলি ঘোষণা কৰিছে কোনো কাৰণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰাটো অসাংবিধানিক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আৰক্ষীয়ে ক'ব লাগিব গ্ৰেপ্তাৰৰ কাৰণ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এএছ উকা আৰু ন্যায়াধীশ এনকে সিঙৰ বিচাৰপীঠে এই ৰায়দান প্ৰদান কৰিছে সন্ধিয়া আন এটা ডাঙৰ খবৰ হৈছে এবাৰ নিশা ৰাজপথতে মৃত্যুৰ কিৰিলি 3 গৰাকী লোকৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে নিশা ৰাজপথতে মৃত্যুৰ কিৰিলি ডবকাৰ 36 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা শোকাবহ ঘটনা সংঘটিত হৈছে ৰৈ থকা ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰিছে উফৰি পৰিছে বাইক চালক আৰোহী আৰু থিতাতে নিহত হৈছে ডবকাৰ চাংমাজিৰ উৎপল টবকি আৰু হেমৰিন টেৰন
কটিয়াতলিৰ ৰেংমেঙত দুই যুৱকৰ মৃত্যুক লৈ এতিয়া শোকৰ ছাঁ পৰিছে। ইফালে ৰাঙৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ লওঁতেই মহতিয়াই নিছে এখন দ্ৰুতবেগী বাহনে। দ্ৰুতবেগী বাহনের খুন্দাত থিতাতে নিহত হৈছে এজন লোক। পেছাত গাড়ী চালক নিহত লোকজন উদ্ধাৰ হোৱা নাই পৰিচয়। লোকজনৰ উদ্ধাৰ হোৱা নাই পৰিচয় আৰু ভয়ংকৰ দুৰ্ঘটনা নিশা ৰাজপথত মৃত্যুৰ কিৰলি দেখিবলৈ পোৱা গৈছে।